Hello everyone, welcome to my new vlog. এয়া ঘৰ আহিছোঁ সো সেইকাৰণে ভাবিলোঁ এটা ব্লগকে শ্বুট কৰি থৈ দিওঁ। এইফালে মই পাকঘৰত মানে এয়া চাহ বনাই আছোঁ, পুৰা গাখীৰ চাহ, গৰু গাখীৰৰ আৰু লগতে ৰ'ব এয়া স্কুল যাব ওলাইছে। ক'ত গ'ল? এইটো হ'ল আমাৰ খুৰীহঁতৰ ছোৱালী। যা দে, বাই। আহাৰ পিছত লগ পাম হা, বাই। তো এতিয়া তাই স্কুল গ'ল আৰু মই ডাইৰেক্ট পাকঘৰতে সোমাইছোঁ, মানে চাহ খাওঁ। বাই আহি কিনেও আকৌ মোক মাতি আছে। চ' আগতে চাহ খাই লওঁ। কি হয় ৰাতিপুৱা উঠি মানে ভোক আৰম্ভ হৈ যায়, সেইকাৰণে আগতে চাহ খাই লওঁ, তাৰপিছত আৰু দেখাই আছোঁ বাকী আমাৰ ঘৰ চৰ চব দেখাই আছোঁ অলপ চলপকৈ। এতিয়াতো এয়া বিচনা চিচনা পাৰিবও আছে, চাফা তাফা কৰিব আছে আৰু মানে কি হ'ল পাকঘৰটো নতুনকৈ বনাইছে আৰু বাকী ঘৰটো পিছত দেখাই দিম আপোনালোকক। চ' এতিয়া চাহখিনি খাই লওঁ দেই। এয়া মোৰ চাহ ৰেডি, পূৰা বুনিয়া ভুজিয়া বিস্কুট আৰু লগতে গাখীৰ চাহ। চাহ খাই লৈ আকৌ ভাতো খাইছোঁ, মানে ৰাতিৰে অলপমান মাংস আছিলে সেইখিনিৰে। আৰু এয়া মায়ে মানে ভাত বনাই আছিলে, তাকে ভাবিলোঁ অলপমান দেখাই দিওঁ। এফালে ৰাখিছিলে সৰু সৰু মাছ, তাকে ভাজি আছে আৰু এখন ডাঙৰকৈ খোলা চাপৰি পিঠা বনাইছে। মায়ে মানে দুপৰীয়া চাহ খোৱাটো এটা আদত মানে। আৰু কি হ'ল মোৰ তাতে মানে আমলখি কেইটামান আছিলে, তাকে ভণ্টিক ক'লোঁ যে কাটি কিনে খুৱাই দিয়া, আৰু ঘৰত আহিলে সেইটোৱে ভাল, মানে অৰ্ডাৰ মাৰি থাকিব পাৰি আৰু অমুক লাগে তমুক লাগেকৈ। আৰু পূৰা ৰ'দ দি আছিলে, ইমানেই গৰম লাগিছিলে, সেইকাৰণে মানে ওচৰৰ ঘৰত ফুৰিব আহিছোঁ, তাতে অলপমান ঠাণ্ডা আৰু আমাৰ ঘৰত বহুত গৰম। চ' এতিয়া বহি আছোঁ ধুনীয়াকৈ, ইয়াতে তলত বহিছোঁ মই, মানে তলত বহি বেছি ভাল লাগে, এনেকৈ চোফাত ভাল নালাগে, পূৰা শুই আছোঁ। ঘৰত আহিলে এটাই ভাল, এটলিষ্ট ঘূৰি ফুৰি থাকিব পাৰে ওচৰে পাঁজৰে, যিহেতু আমাৰ ঘৰৰ ওচৰত মানে ঢেৰ মানুহ আছে। মই কিন্তু অকলে অহা নাই, মোৰ লগত পিছে পিছে থাকিবই এটা, দেখাই আছোঁ ৰ'ব কোনে আহিছে। এয়া ভণ্টি, আৰু মানে মোবাইলত নেটৱৰ্ক পোৱা নাই, সেইকাৰণে এয়া মোবাইলটো খিৰিকীৰ ফালে দি আছে, নেটৱৰ্ক আহিব বোলে সেইফালৰ পৰা। কি নেটৱৰ্ক আহিব হা? এইটো পিছ নেৰে দেই, পিছে পিছে মানে মোৰ আহি থাকিব, মই য'ত যাওঁ। বাকী যি নহওক গৰমটো কেনেকুৱা, সেইকাৰণে মই মানে ইমান ষ্টাইল নকৰোঁ, আৰু ঘৰত আহিলে ভাল এটা যে চিম্পলত থাকিব পাৰি, ইমান ষ্টাইল কৰিব দৰকাৰ নাই। বাট সৰুৰ ঘৰত গ'লে পূৰা ষ্টাইল কৰি থাকিব লাগিব, হয় নে নহয়? তাৰ পূৰা চব মানে পিন্ধি থাকিব লাগে। বাট এতিয়া ইমান টেনশ্যন নাই, মাৰ ঘৰত আছোঁ, যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰি। এয়া পিঠা চাহ, চ' যোনে বনাইছে আজি বোলে ফাৰ্ষ্ট টাইম বনাইছে, মানে ইহঁতৰ লগৰ হয়। চ' অলপ পিছত দেখাই আছোঁ, আৰু এতিয়া চাহ খাই লওঁ। আৰু এয়া হ'ল গৰিমা, তাইয়ে মানে চাহ বনাই খুৱাইছে, ফাৰ্ষ্ট টাইম খোলা চাপৰি পিঠা বনাই খুৱাইছিলে। আৰু এয়া আছিলে আজি দুপৰীয়াৰ ভাত, ৰঙালাও চব্জি, লগতে মাছ ভাজি, দালি। এয়া আমাৰ স্কুলৰ পৰা আহি পালে। গৰমত কেনেকুৱা লাগিল? নাজনো মই, অসমীয়া ক'বা নাজানে ভালকৈ, ইংলিছ মিডিয়ামত পঢ়ে, ইংলিছত কম। তই হিন্দীতে ক, কেনেকুৱা লাগিল স্কুল যাই গৰমত? তইতো হিন্দী কৈ ভাল পা, হিন্দী ক। এইলা বাদে, ভাত খালি? ভাত খালি? যা ভাত খাগে। যা। কিবা শুনা পাইছেনে কি কৈছে? আকৌ গধূলি বাৰ ঘৰত গ'লোঁ, বাৰ খবৰ ল'ব, মানে বাৰ ভৰিৰ অপাৰেশ্যন হৈছিলে, পৰি কিনে কিবা হৈছিলে। চ' এয়া ময়ে চাহ বনাই দিলোঁ ইহঁতক চবকে। এয়া বাহঁতৰ ঘৰত ফুৰিব আহিছোঁ, আৰু এইটো বাৰ ল'ৰাটো বৰ কথা হৈছে, ই আমাক দোকানৰ পৰা চকলেট আনি দিছে। কি কি খাইছ? কি খাইছ? অ' কথা নকয়, ক কি খাইছ? হা? তইতো আমাৰ কাৰণেও চকলেট আনিছ, আনি কিনে দিছা না? তই কি খাইছ? দেখাচোন কি খাইছ? কি খাইছ? বাবলু গ'ল না কি? চকলেট। চকলেট
মোক মাছছ তো বদমাছ শান্তি নেদেই ন চবকে মাৰি থাকে মোক মাৰিলি কিন্তু তোক মই ফেলাই দিম তোক খিৰিকীৰে ফেলাই দিম তোক খিৰিকীৰে ফেলাই দিম তুমি মস্ত বদমাছ সেইকাৰণে নাথাকো হা তুমি আমাক মাৰি আছা যাও না যাও যা বাই বাই এইটো আচলতে দুদিনৰ ভিডিঅ' হয় দুদিন মানে ভিডিঅ' কৰি একেলগে মই আপলোড দিলোঁ চ' মই আৰু ভণ্টি ফুৰিব গৈ আছিলোঁ মামাহঁতৰ গাঁৱৰ ফালে পূৰা সেউজীয়া সেউজীয়া দেখিছেনে গাঁৱৰ মানে পৰিৱেশবোৰেই ভাল হয়নে নহয় আৰু শুনক মানে মোৰ ভাষাটো আপোনালোকে অলপ বেলেগ বেলেগ শুনিব পাৰে ঘৰত গ'লে মানে ঘৰৰ মানুহখিনিৰ লগত মানে যোনটো আমাৰ ঘৰৰ যিটো ভাষাত কথা পাতে সেইটো আহি যায় অট'মেটিক এতিয়া মই দেখাব ওলাইছোঁ মোৰ ঘৰখন মাৰ ঘৰখন এয়া ৰাস্তা তাৰপিছত এয়া আমাৰ গেট মানে আৰু সৰুকৈ গেট এটা আছে আৰু এইফালে ইয়াৰ ঘৰৰ সৰুকৈ এখন বাৰাণ্ডা দিয়া আছে আৰু ভণ্টিহঁতে মানে বাৰাণ্ডাতে বহি কাম কৰি আছে তাৰপিছত এইফালে সোমাই গ'লোঁ ফাৰ্ষ্ট ৰুমলৈ এয়া ফাৰ্ষ্ট ৰুম তাৰপিছত ইয়াতে এয়া ফটো লগাই থৈছে মানে মোৰ বিয়াতে পাইছিলে তাৰপিছত ঘড়ীটো বিয়াত পোৱাই হয় যেনেকৈ ধুনীয়াকৈ লগাই থৈ দিছে মানে ঘৰটো কি হ'ল ৱালকেইখন গাঁঠিব বেছিদিন হোৱা নাই মোৰ বিয়াৰ পিছতহে মানে গাঁঠা গৈছে আৰু এইফালে ফেমিলি পিকচাৰ আছে দুখন এখন মই এইখন বনাই আনিছোঁ সেইখন আগতে দেউতাই বনাই আনিছে আৰু আমাৰ এনেকৈ চকী টকী পাৰা আছে আৰু লগতে তলত এখন পাৰি থৈ দিছোঁ আৰু জুবিনদাৰ ফটোখনো আছে এইফালে শ্ব'কেছটো আৰু এইফালে একবাৰ মোক চাই লওক আৰু লগতে আৰু শ্ব'কেছৰ ভিতৰত কিবা এনেকৈ বাচন চাচন পুতলা চুতলা থোৱা আছে ইমান দেখাই থকা নাই আৰু এটা কথা আমাৰ ঘৰটো মানে বহুত গৰম হয় তাৰপিছত আহিলোঁ নেক্সট ৰুমলৈ মানে মাজেৰে আৰু বেৰা দিয়া নাই চ' একবাৰেই মানে এনেকৈ ডাঙৰকৈ থৈ দিছে তো ইয়াতে এটা চিলাই মেচিন আছে লগতে গডৰেজ আছে আৰু সেইফালে এটা চিলিণ্ডাৰ ৰখা আছে আৰু ওপৰত কিবা কিবি গিফ্ট আছে বিয়াত পোৱা চাৰ্জাৰ ওপৰত আৰু এইফালে দুখন বিচনা মানে খেলি মেলি হৈ আছে বিচনাত বস্তু অলপ চলপ মানে মা আৰু মই যিহেতু যাব ওলাম মানে এতিয়া এইকাৰণে কাপোৰবোৰ থোৱাই আছে আৰু তাৰপিছত এইফালেও এখন বিচনা আছে আৰু আলনা আছে দুখন আৰু এইফালে হ'ল আমাৰ পাকঘৰটো য'ত মানে মোৰ ভণ্টি কাম কৰি আছে বৰ্তমান আৰু এয়া দেখাই দিলোঁ চ' ইয়াতে এখন ৰেক আছে টেমা চেমা কিবা পানীৰ বটল চটল থোৱা আছে আৰু ওপৰফালে এনেকৈ বাচন থোৱা এখন ৰাখিছে আৰু কি হ'ল তলফালে অলপ বনাব আছে বাৰু এতিয়াও এইটো আমাৰ পাকঘৰটো দেখাই দিলোঁ আৰু বেচিন আছে বাট পানীটো মানে নিজেই লৈ কিনে পেলাব লাগিব টেপ নাই চ' এইখিনিয়ে আছিলে আমাৰ ঘৰটো মানে নতুনকৈ বনোৱা হৈছে বেছিদিন হোৱা নাই চ' আপোনালোকক আমাৰ ঘৰখন দেখাই দিলোঁ আৰু তাৰপিছত ক'ব কেনেকুৱা পালে বাট চিম্পুল হয় মানে ইমান বস্তুও নাই তেনেকুৱাই আৰু বাকী কেনেকুৱা পালে জনাব চ' এইখিনিয়ে আছিলে আৰু এতিয়া যাম শহুৰৰ ঘৰত যিহেতু কালি মানে পূজা আছে মনসা পূজা চ' আপোনালোকক মনসা পূজাৰ ভিডিঅ' দিব ট্ৰাই কৰিম চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আকৌ নেক্সট এটা ব্লগত লগ পাম